নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ' এটা মই আপোনালোকৰ আগত গুণাংগ। আজি এটা ভিডিঅ' লৈ আহিলোঁ, ইনফৰ্মেটিভ ভিডিঅ'। বিশেষকৈ ইয়াত থাকিব আপোনাৰ বাহিৰত PhD কৰিবৰ কাৰণে আমি কি কি যোগ্যতা লাগে, আমাক কেনেদৰে এপ্লাই কৰিম, ইয়াত থকা মেলা খৰচ কিমান হ'ব, এই সকলোখিনি ইনক্লুড কৰি ভিডিঅ'টো বনাইছোঁ। আৰু যদি বিচাৰে আপোনালোকে আৰু কুৱেশ্যন মোক কমেণ্টত কৰি দিব, মই যাতে নেক্সট ভিডিঅ'টো বনাওঁতে সেই কুৱেশ্যনৰ আনচাৰখিনি দিব পাৰোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়? প্ৰথমতে আহিছোঁ, মই বিশেষকৈ ফ'কাছ কৰিছোঁ UK বেছড ইউনিভাৰ্চিটি। বিশেষকৈ মই কুইন্স ইউনিভাৰ্চিটিক অলপ মই ইয়াত কেনেদৰে পালোঁ, ইয়াত কেনেদৰে পঢ়ি আছোঁ, সেইখিনি কথা অলপ বুজাম আপোনালোকক। চ' ষ্টাৰ্ট কৰিছোঁ। এই শ্লাইড হিচাপে বনাই দিছোঁ যাতে আপোনালোকৰ বুজিবলৈ অলপ সুবিধা হয়। PhD in abroad, focused on UK based universities, কুইন্স ইউনিভাৰ্চিটি। আৰু বেষ্ট ইউনিভাৰ্চিটি আপুনি ক'বলৈ গ'লে ইয়াত বহুত ইউনিভাৰ্চিটি পাব। ইণ্ডিয়াতো আছে, অষ্ট্ৰেলিয়া, UK, USA বহুত আছে। মই ইয়াত বিশেষকৈ স্পেচিফিক নাম কোৱা নাই, জাষ্ট দেখুৱাইছোঁ আপোনালোকক মেপত। তাৰ পৰা মই বিশেষকৈ UKক লৈছোঁ, বাছি লৈছোঁ UK। বিশেষকৈ বহুতে বিচাৰে UKত কেনেদৰে সোমাব পাৰোঁ বা পঢ়িব পাৰোঁ। জাৰ্মানীও তেনেকৈ যাব পাৰে আপোনালোকে। ইয়াত বিশেষকৈ মেইন ইউনিভাৰ্চিটিখিনি ক'বলৈ গ'লে আপোনাৰ অক্সফৰ্ড, কেম্ব্ৰিজ ইউনিভাৰ্চিটি, কলেজ লণ্ডন, নটিংহাম, মানচেষ্টাৰ, লিডছ, আৰু মই পঢ়ি থকাখন হৈছে কুইন্স ইউনিভাৰ্চিটি বেলফাষ্ট। চ' মই বিশেষকৈ আপোনালোকক কুইন্স ইউনিভাৰ্চিটিৰ কথা অলপ ক'ম, আমি ইয়াত কেনেদৰে পালোহি PhDটোৰ কাৰণে, সেইখিনি মই বুজাম। চ' নেক্সট শ্লাইডত আহিলোঁ, হাউ আই এম হিয়াৰ, মই ইয়াত কেনেকৈ পালোহি। ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যনটো ক'বলৈ গ'লে, আমাৰ কুইন্স ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ মাজত এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এখন চাইন হৈছিলে। আৰু তাৰ কাৰণে MHRDয়ে তেজপুৰ ইউনিভাৰ্চিটিক এটা ফাণ্ড ৰিলিজ কৰিছিলে। চ' তেওঁলোকে এটা চিলেকশ্যন কৰিব লাগিব, আৰু এইটো অকল সুবিধা আছিল অকল নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে। কাৰণ আপুনি নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপুনি এই PhDটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু অকল নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে স্কিমটো আছিল। চ' কেনেদৰে প্ৰজেক্টবোৰ আহে, এই প্ৰজেক্টবোৰ ডিচাইড হৈ থাকে আপোনাৰ কুইন্স ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ মাজত বুজাবুজি সম্পৰ্কটো কৰি পেলাই তেওঁলোকে প্ৰজেক্টবোৰ চিলেক্ট কৰে। আৰু এই প্ৰজেক্টবোৰত আপোনাৰ সকলোবোৰ থাকে, লাইক আপোনাৰ বেচিক চাইন্সৰ থাকে, ফিজিক্স, মই কেমেষ্ট্ৰি আছিলোঁ, আৰু ফিজিক্স, কেমেষ্ট্ৰি, মেথছৰ এতিয়ালৈকে আমাৰ ইয়াত অহা নাই। মেথছ তেনেকৈ বায়'লজিৰো থাকে, হিউমেনিটিজো থাকে। এইবাৰ ছচিয়লজিৰ এগৰাকী বা আহিছে। আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰত্যেকটো বেটছতে ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট থাকেই। গতিকে প্ৰজেক্টছবোৰ ডিচাইড হয় আপোনালোকৰ কুইন্স আৰু তেজপুৰ ইউনিভাৰ্চিটি। আৰু এই প্ৰজেক্টবোৰ এনেকুৱা নহয় যে আপুনি যিকোনো এটা, ধৰি লওক মই কেমেষ্ট্ৰি হয়, মই সেইটো প্ৰজেক্টত এপ্লাই কৰিব নোৱাৰোঁ। যদি আপোনাৰ ওপৰত নলেজ আছে সেইটো যিকোনো এটা স্পেচিফিক প্ৰজেক্টৰ ওপৰত, তাত আপুনি এপ্লাই কৰিব পাৰে। চ' চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হয়, ইয়াত আপোনাৰ এন্ট্ৰেন্স এক্সাম এটা হ'ব ফাৰ্ষ্ট। তেজপুৰ ইউনিভাৰ্চিটিয়ে এইটো অৰ্গেনাইজ কৰে। আৰু যেতিয়া তাত আপুনি এন্ট্ৰেন্স এক্সামত চিলেক্ট হ'ব, তাৰপিছত এটা পাৰ্চনেল ইণ্টাৰভিউ হয়। তাত আপোনাৰ প্ৰজেক্টৰ ওপৰত কুৱেশ্যন সুধিব, আৰু বিশেষকৈ এই পেনেলত থাকে আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰসকল থাকে, আৰু লগত নেক্সট ভাইভা এটা হয় আপোনাৰ কুইন্স ইউনিভাৰ্চিটিৰ, যাৰ আণ্ডাৰত আপুনি কৰিব, চিলেক্ট হৈছে, তেওঁৰ এটা ভাইভা হয়। চ' এইটো হৈছে চিলেকশ্যন প্ৰচিডিউৰ। আৰু তাৰপিছত চিলেক্ট হোৱাৰ পিছত তেওঁলোকে নমিনেট কৰি মেলি নামখিনি, পিছৰ প্ৰচিডিউৰখিনি আৰম্ভ হৈ যায় আৰু চিলেকশ্যনৰ। নেক্সট আহিলে স্কলাৰশ্বিপ। এইটো বিশেষ গুৰুত্বপূৰ্ণ, কিয়নো বহুত ষ্টুডেণ্টে হয়তো মানে অসমৰ পৰা যিহেতু লোন ল'ব লগা হয় ষ্টুডেণ্টৰ স্কলাৰশ্বিপৰ কাৰণে, পঢ়াটো বহুত খৰচ হয়, মানে UKত পঢ়াটো বিশেষকৈ। আৰু কিন্তু আমাৰ ক্ষেত্ৰত এইটো খুবেই আমি যিটো সুবিধা পাইছোঁ, ধন্যবাদ জনাব লাগিব আমি ইণ্ডিয়ান গভৰ্ণমেণ্টক, বিশেষকৈ তেজপুৰ ইউনিভাৰ্চিটিক আমাৰ এইটো সুবিধা দিয়াৰ কাৰণে। কাৰণ আমি যিটো স্কলাৰশ্বিপ পাইছোঁ ফুল ফাণ্ডেড হয়, আমাৰ টিউশ্যন ফিজ ইনক্লুড হৈ আছে, লগতে একমডেশ্যন, আৰু লগতে এটা পকেট মানি দিয়ে 500 পাউণ্ডছ, মানে এইটো ধৰি লওক আপোনাৰ এতিয়া 50,000 হ'ব ইণ্ডিয়াৰ মানি হিচাপত। এইটো পাৰ মান্থ আমি এইটো পকেট মানি হিচাপে
পাওঁ এটো আমাৰ স্কলাৰশ্বিপত ইনক্লুড হৈ আছে সো যদি নেক্সট অপচন এটা ৰাখিছো কাৰণ এটো প্ৰত্যেক বছৰে তেজপুৰ ইউনিভাৰ্সিটি এটা নোটিস ৰিলিজ কৰে কাৰণ প্ৰসিডিউৰটোৰ মতে প্ৰত্যেক এভৰি ইয়াৰ তাত আপোনাৰ মেবি ফাণ্ডৰ ওপৰত এবাৰ ডিপেন্ড কৰিব কাৰণ যেটো ফাণ্ডটো যদি শেষ হৈ যায় তেওঁলোকে আৰু ষ্টুডেন্ট ল'ব নোৱাৰিব গতিকে এটো ডিপেন্ডস অন ইওৰ লাক সো এবাৰ টোটেল এতিয়ালৈকে আমাৰ 14 জন আমি এবাৰ আহিছো যোৱা বছৰ মিলাই 14 জন আছো গতিকে যদিহে এইটোত আপুনি এপ্লাই কৰিব নোৱাৰে যদিহে আপোনাৰ এৰিয়াৰ মতে প্ৰজেক্ট নাহে তেতিয়া কি কৰিব সো মই তাৰ এটা অপচন ৰাখিছো আপোনালোকে কেনেদৰে পিএইচডি কাৰণে এপ্লাই কৰিব পাৰিব সো ফাৰ্স্ট অপচনটো হৈছে check the official website of university of your university where you want to go want to study just check the official website আৰু তাত যোৱাৰ পাছত কি কৰিব আপুনি নিজৰ ডিপাৰ্টমেন্টটো সাৰ্চ কৰিব ডিপাৰ্টমেন্টটো ধৰিলো মই কেমিষ্ট্ৰি হয় মই কেমিকেল ডিপাৰ্টমেন্টটো সাৰ্চ কৰিম আৰু তাত নৰমালি যিমানবোৰ ইউনিভাৰ্সিটি থাকে তাত ফান্ডেড প্ৰজেক্টবোৰ মানে তেওঁলোকে শো কৰি ৰাখে যে এইটো প্ৰজেক্ট আহিছে ফান্ডেড হয় কোনোবাই যদি এপ্লাই কৰিব বিচাৰে পিএইচডি কাৰণে এপ্লাই কৰিব পাৰে সো আপোনালোকে বিচাৰিব যে তাত ফান্ডেড কিবা প্ৰজেক্ট আছে নে নাই কিয়নো ইউকে মই যেহেতু ইয়াত ইউকে ওপৰত ফোকাস কৰিছো ইউকেৰ আপোনাৰ থাকি মেলি পঢ়োৱাটো বহুত খৰচী হয় যথেষ্ট খৰচ হয় গতিকে ফান্ডটো পালে অলপ আপোনাৰ ৰেহাই ৰাখি হয় পইচা অলপ বচাবও পাৰে আপুনি নিজৰ সামৰ্থ্য মতে খৰচ কৰি পেলাই যদি আপুনি পঢ়িবলৈ হয় যথেষ্ট খৰচী হ'ব আপোনাৰ ব্ৰিটেইনত বা ইউকেত সো গতিকে ফান্ডেড প্ৰজেক্ট যিমান পাৰে বিচাৰিব ট্ৰাই কৰিব থাকে ইউনিভাৰ্সিটিবোৰত ফান্ডেড প্ৰজেক্ট থাকিবই তাৰ পিছত কি কৰিব আপোনালোকে যোনটো ফান্ড প্ৰজেক্টৰ লগত তেওঁলোকে এটা নাম মেনশন থাকিব যে কাৰ সুপাৰভিজনত এই প্ৰজেক্টটো চলিব গতিকে আপুনি সেই প্ৰফেসৰ বা লেকচাৰাৰ যাৰ আছে তেওঁৰ নামটো সাৰ্চ কৰিব আৰু ৰিকোয়াৰমেন্টস খিনি চাব ৰিকোয়াৰমেন্টস খিনি জানিবৰ কাৰণে আপুনি হয়তো তেওঁৰ লগত কন্টেক্টত আহিব লাগিব যে মেইল এটা পঠিয়াব যে আপোনাৰ এনেকা পোষ্ট এটা দেখিছো পিএইচডি কাৰণে আমি তাত কেনেকৈ এপ্লাই কৰিম তেওঁ ডেফিনেটলি he or she will reply about this email তাত আপোনালোকে ইনফৰমেশন খিনি কব যে মোৰ এটো আপোনাৰ যি ব্যাকগ্ৰাউণ্ডৰ কথা কব আপুনি ইতিমধ্যে আপুনি সেই ব্যাকগ্ৰাউণ্ডটো আগতে কিন্তু চাই ল'ব লাগিব যে আপোনাৰ এৰিয়াটো আৰু তেওঁৰ এৰিয়াটো মিলিছে নে নাই তাৰ পিছতহে আপুনি সেই কন্টেক্ট কৰিব সেই সাৰজনৰ বা মেডামৰ লগত গতিকে আৰু তেওঁলোকক এটো হুদিব নাপাৰিব ৰিকোয়াৰমেন্টস বিকজ এভৰি ইউনিভাৰ্সিটি হেজ देयर ओन ৰিকোয়াৰমেন্টস সবৰে বেলেগ বেলেগ হ'ব পাৰে আমাৰ কুইন্সৰো বেলেগ হয় বা আপোনাৰ শেফিল্ড ইউনিভাৰ্সিটি ইউচিএল ইউনিভাৰ্সিটি সকলোৰে বেলেগ বেলেগ হ'ব পাৰে গতিকে আপুনি ৰিকোয়াৰমেন্টটো জানিবৰ কাৰণে তেওঁলোকক কন্টেক্ট কৰিব নেক্সট আহিলে এইগিটা হৈছে মই ইনক্লুড কৰি দিছো জেনাৰেল ৰিকোয়াৰমেন্টস হা ইয়াত আপোনাৰ থাকিব TOEFL GRE IELTS নরমালি আপোনাৰ TOEFL GRE গিটা জাৰ্মানী আপোনাৰ USA খিনি ইউজ হয় IELTS তো আপোনাৰ ইয়াত UK তেটো প্ৰিফাৰ কৰে তেওঁলোকে সো এইগিটা যদি আপোনাৰ ক্লিয়াৰ থাকে এটা আপোনাৰ সুবিধা হয় প্লাস পইণ্ট আহে আপোনাৰ যে স্কলাৰশ্বিপৰ কাৰণে প্লাস পইণ্ট আহে আৰু তেওঁলোকে আপোনাৰ ইংলিশটো কিমান ভাল হয় হেতুৰ ওপৰত আপোনাৰ মেটাৰ কৰিব গতিকে এইগিটা যদি আপোনাৰ ক্লিয়াৰ থাকে খুবেই ভাল নেক্সট তেওঁলোকে বিচাৰিব পাৰে এখন পাবলিশড পেপাৰ আপোনাৰ যদি পাবলিশড পেপাৰ আছে খুবেই প্লাস পইণ্ট হয় আপুনি যাক তেওঁক যেতিয়া কন্টেক্ট কৰিব যে ক'ব পাৰে মই মোৰ এইগিটা পাবলিশ হৈ আছে সো তেওঁলোকে সেই পেপাৰখন আপুনি চাব পাৰে তেওঁ যেতিয়া জানিব যে আপোনাৰ আইডিঅলজিটো গম পাব যে আপুনি কিহৰ ওপৰত কাম কৰি আছে আৰু ওয়াৰ্ক এক্সপেৰিয়েন্স তেওঁলোকে হুদিবই যদি ইন্টাৰভিউ হয় ইন্টাৰভিউ তেওঁলোকে প্ৰায় ওয়াৰ্ক এক্সপেৰিয়েন্সৰ কথা খুবে হুদে যে তুমি কি ইনস্ট্ৰুমেন্টৰ লগত জড়িত হৈ আছে কেনেকৈ চলাব জানা নে নাজানা এইখিনি বস্তু আৰু এইখিনি আছে আৰু ৰিসাৰ্চ প্ৰপোজাল এটা খুবে বিচাৰে তেওঁলোকে আৰু নরমালি ৰিসাৰ্চ প্ৰপোজাল আপোনাৰ মনত যি আহিছে তেনেকুৱা নহয় আপুনি যোনজনৰ আন্ডাৰত এপ্লাই কৰিব বিচাৰিছে তেওঁৰ কিছুমান পেপাৰ সাৰ্চ কৰিব আৰু সেই তাৰ লগত ৰিলেটেড কিছুমান টপিক উলিয়াই যিমান পেপাৰ পাৰে আপুনি সেই তাৰ পৰা ৰিসাৰ্চ কৰিব ৰিসাৰ্চ কৰি হেতু এটা ৰিভিউ পেপাৰ টাইপ এটা লিখিব
মানে যাতে হেতু তেওঁলোকে চালে গম পায় যে হয় এই ল'ৰাটো বা এই ছোৱালীগৰাকী ইণ্টাৰেষ্টেড হয় যে মোৰ লগত কাম কৰিবৰ কাৰণে সেইটো অলপ আপুনি ৰিচাৰ্চ প্ৰপ'জেলত লিখিলে ভাল হয় প্লাছ পইণ্ট এইখিনি নৰ্মেলি জেনেৰেল ৰিকুৱাৰমেণ্টছ আৰু থাকিব পাৰে আপুনি এতিয়া মোৰ ফালৰ পৰা মোৰ লক্ষ্যৰে যিখিনি দেখিছো মোৰ চকুৰে সেইখিনি মই আপোনাক ইনক্লুড কৰি দিছো আৰু যদি আপুনি আৰু বহুত দাদা বাইদেউসকল বাহিৰত পঢ়ি থকা আছে তেওঁলোকৰ পৰাও আপুনি এইটো বিচাৰিব পাৰে কি ৰিকুৱাৰমেণ্টছ তেওঁলোকৰ ইউনিভাৰ্চিটিত আছে সেইখিনি সুধিব পাৰে গতিকে এইখিনি ৰিকুৱাৰমেণ্টছ মই জনাৰ মতে মোৰ ফালৰ পৰা আপোনালোকক অৱগত কৰাই দিছো নেক্সট আহিলো মাষ্টাৰ্ছ অসমৰ বহুত ল'ৰা ছোৱালীয়ে মোক সুধিছে যে দাদা এইটো মাষ্টাৰ্ছ কৰিবৰ কাৰণে কেনেকৈ আমি এপ্লাই কৰিম কি কৰিম যিহেতু মই PhD কৰি আছো মাষ্টাৰ্ছৰ প্ৰতি মানে মাষ্টাৰ্ছৰ কথাটো ইছ্যুখিনি কি দৰকাৰ হয় ইমানটা নাজানো তথাপিও মই আপোনালোকৰ কাৰণে মোৰ লগৰখিনি যিসকলে মাষ্টাৰ্ছ কৰি আছে ইয়াত তেওঁলোকক সুধি মেলি কিছুমান ইনফৰমেশ্যন গোটাইছো যে আপোনালোকৰ সুবিধা হয় যে কেনেকৈ জানিব পাৰে মাষ্টাৰ্ছটো কেনেকুৱা হয় So, ইয়াত মাষ্টাৰ্ছৰ স্পেচিফিক ইউনিভাৰ্চিটিৰ কাৰণে কিছুমান স্পেচিফিক এন্ট্ৰেন্স এক্সাম থাকে এতিয়া কুইন্স ইউনিভাৰ্চিটিত যদি আপুনি এপ্লাই কৰে তেওঁলোকৰ কিছুমান স্পেচিফিক ৰুল থাকে এই গোটেইখিনি ৱেবছাইটত থাকে মই আপোনালোকৰ ৱেবছাইটটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি থম আপোনালোকে চেক কৰিব আৰু কিছুমানে কি কৰে IELTS বা GRE বা TOEFLৰ জৰিয়তে তেওঁলোকক ৰেংকিং ৱাইজ তেওঁলোকক এডমিশ্যন ল'ব দিয়ে বা তেওঁলোকে এডমিট হ'ব পাৰে So, এইটো মেইন ফাৰ্ষ্ট পইণ্ট হয় সকলোৰে বেলেগ হ'ব পাৰে আপোনালোকে চেক কৰি ল'ব ফাৰ্ষ্ট ইউনিভাৰ্চিটিখনৰ ৱেবছাইটত ছেকেণ্ডটো হৈছে স্কলাৰশ্বিপ বহুতে এইটো সুধি থাকে যে স্কলাৰশ্বিপটো কিমান পাম নৰ্মেলি মই জনাৰ মতে মাষ্টাৰ্ছত ফুল্লি ফাণ্ডেড স্কলাৰশ্বিপ নাথাকে কিছুমান এক্সেপশ্যনেল কেছ আহি যায় ধৰি লওক মই লাষ্ট ইয়েৰ এগৰাকী পাইছিলো তেওঁ প্ৰেচিডেণ্ট এৱাৰ্ড এটা পাইছিলে ইণ্ডিয়াৰে হয় প্ৰেচিডেণ্ট এৱাৰ্ডৰ মতে তেওঁ জাৰ্নেলিজিমত আছিলে গতিকে তাইক পঠিয়াইছিলে ইয়াৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে জাৰ্নেলিজিমৰ যিটো পঢ়াৰ মানে মাষ্টাৰ্ছ হয় তেওঁ পঢ়িবলৈ আহিছিলে ফুল্লি স্কলাৰ ফাণ্ডেড আছিলে গতিকে এইটো লাকিলি যদি পায় আপোনালোকে তেনেকৈ চাৰ্চ কৰিব পাৰে কিছুমান থাকে তেনেকুৱা কিন্তু মই জনাৰ মতে প্ৰায় 70% বা 80% ষ্টুডেণ্টে আপোনাৰ নিজৰ টকা খৰচ কৰি ইয়াত পঢ়িবলৈ আহে আৰু যদি আপোনাৰ IELTS বা GRE বা TOEFL থাকে এটা ডিছকাউণ্ট পায় তেওঁলোকে ধৰি লওক আপোনাৰ 20% ডিছকাউণ্ট অফ ইয়ৰ টিউশ্যন ফিজ অৰ একমডেশ্যনত নিদিয়ে টিউশ্যন ফিজৰ থাকে গতিকে আপোনালোকৰ ফুল্লি ফাণ্ডেড নহ'বও পাৰে স্কলাৰশ্বিপটো ইয়াত 2 years হয় নৰ্মেলি মাষ্টাৰ্ছ কোৰ্ছ ৱৰ্কটো থাকিবই আৰু এবছৰ আপোনাৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে এপ্লাই কৰিব লাগে গতিকে প্ৰায় 2 yearsত কমপ্লিট হ'ব পাৰে মাষ্টাৰ্ছটো আৰু আপোনাৰ ইয়াত থকা মেলাৰ মাষ্টাৰ্ছৰ কাৰণে বা PhDৰ কাৰণে প্ৰায় 30 lakhs per year খৰচ হয় এইটো মই বেলফাষ্টৰ হিচাপত কৈছো বা UK হিচাপতো এৰাউণ্ড 30 lakhsৰ ওচৰ পাজৰে থাকিব UK আপুনি যিমানবোৰ ইউনিভাৰ্চিটিত নাযায় কিয় 30 lakhs আৰু এই 30 lakhsৰ ভিতৰতে আপোনাৰ টিউশ্যন ফিজ থাকিব একমডেশ্যন ফিজ আৰু লিভিং এক্সপেন্সেছ মানে ডেইলি আপোনাৰ বেছি কিমান খৰচ হয় সেইখিনি সকলো ইনক্লুড হৈ থাকিব 30 lakhsৰ মাজতে কিছুমান ইউনিভাৰ্চিটি অলপ খৰচী নহ'বও পাৰে ধৰি লওক আলষ্টাৰ ইউনিভাৰ্চিটি আছে আমাৰ ইয়াত তেওঁলোকৰ অলপ দামটো কমো হয় পাৰ ইয়াৰত গতিকে তেনেকুৱা এইটো ডিপেণ্ড কৰিব আপুনি কোনখন ইউনিভাৰ্চিটিত পঢ়িব গৈছে কিন্তু মই ইয়াত 30 lakhsটো দিছো একদম এজ এ আপোনাৰ এভাৰেজ হিচাপত দিছো 30 lakhs মিনিমাম খৰচ হ'বই আপোনাৰ সো লাষ্টত আহিলে আপোনাৰ পাৰ্ট টাইম জব ইয়াত খুব এইটো কোৱেশ্চনটো মানে বহুতে হৈছে পাৰ্ট টাইম জব পাম নে নাই ইয়াত এভেইলেবল হয় একো আপোনাৰ প্ৰব্লেম নাথাকে পাৰ্ট টাইম জবটো আপুনি নৰ্মেলি কৰিব লগা হয় যদি আপোনাৰ পইচা অলপ বচাব লাগে যদি আপোনাৰ এডমিশ্যন ফিজ বা একমডেশ্যন ফিজটো আপুনি যদি নিজে বহন কৰিছে তেতিয়াহ'লে পাৰ্ট টাইম জবটো নিতান্তই প্ৰয়োজন আৰু পাব এইটো কোনো আপোনাৰ টেনশ্যন ল'ব নালাগে যদি আপুনি ইয়াত UKত পঢ়িবলৈ আহিছে পাৰ্ট টাইম জব পুৰা এভেইলেবল আছে আৰু তাৰ পৰা আপুনি এটা ভাগ ধৰি লওক একমডেশ্যন ফিজ নহবা আপোনাৰ ডেইলি এক্সপেন্সেছটো আপুনি পাৰ্ট টাইম জবৰ যোনটো মানি আৰ্ন কৰিব তাৰ পৰা এইটো আপোনাৰ আৰামত চলি যাব পাৰিব ঠিক আছে এইটো হৈছে মাষ্টাৰ্ছ সো ইমানেই আছিল ভিডিঅ'টো ইয়াতো অকণমান আৰু মোৰ কথাও অলপ কৈ দিছোঁ মই কৰি আছিলোঁ তেজপুৰ ইউনিভাৰ্চিটি মাষ্টাৰ ইণ্টিগ্ৰেটেড MSc আছিলোঁ মই মাষ্টাৰ্ছৰ
তাৰপিছত শেষ কৰি পেলাই মই 2019ত লগে লগে কুইন্স ইউনিভাৰ্চিটিত এপ্লাই কৰিছিলোঁ। কুইন্স ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটিৰ যোনটো ৱেবছাইটৰ ন'টিচ উলিয়াইছিলে সেইটো মতে। আৰু এপ্লাই কৰাৰ পিছত মোৰ ডিপাৰ্টমেণ্ট আছিলে কেমেষ্ট্ৰি, ঠিক আছে। কিন্তু মোক বহুতে সুধি আছে মই ইয়াত কেনেকৈ মেকানিকেল এণ্ড এৰ'স্পেচ ইঞ্জিনিয়াৰিং পালোহি, সেইটোৰ ওপৰত সুধিছে। চ' মেকানিকেল এণ্ড এৰ'স্পেচ ইঞ্জিনিয়াৰিং হয়, মোৰ স্কুলখন সেইটো হয়, কিন্তু মই কাম কৰি আছোঁ পলিমাৰ্ছ, মেটেৰিয়েল ছায়েন্সৰ ওপৰত। ধৰি লওক মই যেতিয়া যিবোৰ কাম কৰি আছোঁ এৰ'প্লেনৰ, এয়াৰক্ৰাফ্টৰ মেটেৰিয়েলৰ ওপৰত, কেনেকৈ চিন্থেচিছ কৰিম মেটেৰিয়েলটো, কেনেকৈ ইয়াক ডিউৰেবিলিটি কেনেকৈ বঢ়াব পাৰোঁ, সেইবোৰ মেটেৰিয়েল ছায়েন্সৰ ওপৰত জড়িত। গতিকে মোৰ আধা কাম আপোনাৰ এয়াৰক্ৰাফ্টৰ লগত আৰু আধা কেমেষ্ট্ৰি, গতিকে দুইটা সংযোগ হৈ মানে মই মেকানিকেল এণ্ড এৰ'স্পেচত কাম কৰি আছোঁ। আৰু এইটো মোৰ ছেকেণ্ড ইয়েৰ হয়। আৰু ছেকেণ্ড ইয়েৰ আৰু মোৰ ইয়াত নৰ্মেলি আমাৰ যোনখন MOU চাইন হৈছিল সেইটো মতে আমি ইয়াত 3 বছৰ PhDটো কমপ্লিট কৰিব লাগিব। আৰু নৰ্মেলি আপোনাৰ UKত 3 বছৰত কমপ্লিট কৰিব পাৰে PhD। আৰু যদিহে আমি এক্সটেণ্ড কৰিব বিচাৰোঁ পিৰিয়ডটো, যে মোৰ আৰু এবছৰ লাগিছিলে, তেতিয়াহ'লে আমি তেজপুৰ ইউনিভাৰ্চিটিত সেইটো ইউটিলাইজ কৰিব লাগিব। পৰাপক্ষত আমি যিমানজন আছোঁ ইয়াত 14জন, সকলোৱে বিচাৰোঁ যে আমি ইয়াতে শেষ কৰি মেলি 3 বছৰত আমি ইয়াতে ছাবমিট কৰোঁ থেচিছ। সেইটোৰ ওপৰত আমি লক্ষ্য কৰি আছোঁ। আমাৰ মেইন এইম সেইটো হৈছে। গতিকে 3 বছৰ আপোনাৰ PhD খতম হৈ যাব পাৰে, আপোনাৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি কিমান কাম কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। চ' ইমানখিনি আছিল মোৰ PhD লাইফৰ। আৰু হয়তো এতিয়া মইতো ছেকেণ্ড ইয়েৰত আছোঁ আৰু বহুতো এক্সপিৰিয়েঞ্চড দাদা বাইদেউসকল বাহিৰত পঢ়ি আছে। আপোনালোকে হয়তো নামবোৰ জানেই, তেওঁলোকে বহুতো তেজপুৰ ইউনিভাৰ্চিটিতো পঢ়ি থকা দাদা বাইদেউ তেনেকৈ বাহিৰত পঢ়ি আছে। গতিকে তেওঁলোকৰ লগত আপোনালোকে কথা পাতিব পাৰে। যদি আপোনালোকে বিচাৰে যে আৰু যদি আপোনালোকৰ কুৱেশ্যন আছে সোধক, কমেণ্টত আপোনালোকে সোধক। মই বিচাৰোঁ যে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই সুবিধাটো পায়। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকৰ লগত, হয়তো তেওঁলোকে অলপ শিকিব বস্তুখিনি। আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ নে কি কয়? ধন্যবাদ। জয় অসম।